সৰ্বপ্ৰথমে ঢেকীয়াজুলি ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌ অসম সত্ৰ মহাসভাৰ এটি বৃহৎ অনুষ্ঠান। সেই অনুষ্ঠানভাগি আজি উদ্বোধনী অনুষ্ঠান আৰু এই উদ্বোধনী অনুষ্ঠান ভাগত আজি উপস্থিত হৈ খুব আনন্দিত হৈছোঁ আৰু বিভিন্ন স্থানৰ পৰা বিভিন্ন সত্ৰাধিকাৰসকল আমাৰ ইয়াত উপস্থিত হৈছে আৰু সকলোৰে খুব সুন্দৰভাৱে এই অনুষ্ঠানভাগ আগবঢ়াই যোৱাৰ ক্ষেত্ৰত বা এই অনুষ্ঠানৰ হৈ যিটো মৰম আদৰ্শ আছে, গতিকে সকলোৰে ইয়াত সেইটো পৰিস্ফুটভাৱে উজ্বলি উঠিছে। সেইবাবেই এই সদৌ অসম সত্ৰ মহাসভাৰ অনুষ্ঠান সদায় যিদৰেই আগবাঢ়ি আছে আৰু ৰাইজৰ মৰম আদৰ্শ, গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনতো যাতে সদৌ অসম সত্ৰ মহাসভাৰ সদায় একত্ৰাৱিত হৈ অনুষ্ঠানভাগ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলোকে দিহা